হাই বন্ধুসকল, আপোনালোকক আসাম জব ফেক্টৰী চেনেলটোলৈ স্বাগতম জনালোঁ। ফুড ছেফটি ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট ফুড ছেফটি বিভাগত পদ মুকলি হৈ আছে। অহৰ্তাই 12 আৰু গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট লেবৰেটৰী টেকনিচিয়ান, ড্ৰাইভাৰ আদি পদ মুকলি হৈ আছে। ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ ডেট হ'ল 26 আৰু 27 এপ্ৰিল। 38 বছৰলৈকে পাৰিব আবেদন কৰিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডেপুটি কমিশ্যনাৰ কাছাৰত মুকলি হৈ আছে। লাষ্ট ডেট হ'ল 26 আৰু 27 এপ্ৰিল 2023। ডেপুটি কমিশ্যনাৰ কাছাৰ শিলচৰ। ইয়াত 3টা এছিষ্টেণ্ট কেমিষ্ট, লেবৰেটৰী টেকনিচিয়ান আৰু ড্ৰাইভাৰৰ ভেকেঞ্চি খালী হৈ আছে। কাছাৰ ৰিক্ৰুটমেণ্ট 2023 প্ৰথম পদকেইটা ওলাইছে এছিষ্টেণ্ট কেমিষ্টৰ। ইয়াত টোটেল পোষ্ট ওলাইছে এটা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। BSc লাগিব কেমেষ্ট্ৰি, বায়'কেমেষ্ট্ৰি, ফুড টেকন'লজি বা মাইক্ৰ'বায়'লজিৰ। ইয়াৰ কাৰণে পে' কৰা হ'ব 17,000 টকা পাৰ মান্থ। আৰু এজ লিমিট বিচৰা হৈছে আপাৰ এজ লিমিট 38 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। আৰু 2 নম্বৰ পদটো ওলাইছে লেবৰেটৰী টেকনিচিয়ানৰ। ইয়াৰ কাৰণে টোটেল পোষ্ট আছে এটা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু ছায়েন্স ছিষ্টেমৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে পে' কৰা হ'ব 13,500 টকা পাৰ মান্থ। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 38 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। 3 নম্বৰ পদকেইটা ওলাই আছে। ড্ৰাইভাৰৰ এটা পোষ্ট ওলাই আছে মাত্ৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ। আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু ভ্যালিড ড্ৰাইভিং লাইচেঞ্চ লাগিব লগত। ইয়াৰ কাৰণে পে' কৰা হ'ব 10,000 পাৰ মান্থ। ইয়াতো এজ লিমিট বিচৰা হৈছে 38 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকে ৱাক ইন ইণ্টাৰভিউত যাব লাগিব। এছিষ্টেণ্ট কেমিষ্টৰ 26/4/2023 অৰ্থাৎ 26 তাৰিখে 26 এপ্ৰিলত ইণ্টাৰভিউ হ'ব 9:30 বজাৰ পৰা ৰাতিপুৱা। আৰু লেবৰেটৰী টেকনিচিয়ানৰ 26 তাৰিখে হ'ব 11:30 বজাৰ পৰা। ড্ৰাইভাৰৰ কাৰণে 27 তাৰিখে হ'ব 27 এপ্ৰিল 2023 9:30 বজাৰ পৰা। আপোনালোকে ইণ্টাৰভিউ দিবলৈ গ'লে কি ডকুমেণ্টছ নিব লাগিব আপোনালোকে চাই ল'ব। এবাৰ মই কৈ দিছোঁ। বায়'ডাটা লৈ যাব আৰু অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব। অৰিজিনেল ডকুমেণ্টছৰ জেৰক্স কপিখিনি লৈ যাব। জেৰক্স কপিখিনিত ছেল্ফ এটেষ্ট কৰি ল'ব। আৰু 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লগত আপোনালোকে। আৰু মই ক'লোৱে ডেপুটি কমিশ্যনাৰ কাছাৰ, সেইটো এড্ৰেছতে গুচি যাব DC অফিচলৈ। আৰু আপোনালোকে ইণ্টাৰভিউলৈ যোৱাৰ আগত এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব ভালকৈ। আৰু অফিচিয়েল ৱেবছাইট ভিজিট কৰিব, সকলোবোৰ ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে তালৈ যোৱাৰ আগত এডভাৰটাইজমেণ্ট ডিটেইলছটো এবাৰ পঢ়ি ল'ব ভালকৈ, কি লাগিব। আৰু অফিচিয়েল ৱেবছাইটো আপোনালোকে ভিজিট কৰিব পাৰে, ডিছক্ৰিপশ্যনত সকলোবোৰ উপলব্ধ থাকিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি কিবা সুধিবলগীয়া হয় কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ চাকৰি খা খবৰসমূহ পাই থাকিবলৈ আমাৰ আসাম জব ফেক্টৰী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।